নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহকাজিৰ বাতৰি সংবিধান গৌৰৱ দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চা গাঁও সম্পৰ্ক অভিযান কাৰ্যসূচী অনুষ্ঠিত হৈ যায় নিউজৰ ৰিপৰ্ট ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চা অসম প্ৰদেশ সমিতিৰ উদ্যোগত 23 জানুৱাৰীৰ পৰা সমগ্ৰ ৰাজ্যখনত সংবিধান গৌৰৱ দিৱসৰ লগত সংগতি ৰাখি অনুসূচিত জাতি বসতি প্ৰধান গাঁওসমূহত গাঁও সম্পৰ্ক কৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ দিয়া নিৰ্দেশ অনুযায়ী অনুসূচিত জাতি মৰ্চা যোৰহাট জিলা সমিতিয়ে চাৰিগাঁৱৰ মণ্ডলে ৰংদৈ পছোৱাত টিয়ক মণ্ডলে নতুন মেলেংগাঁৱত ঢেকগ্ৰা মণ্ডলে পানীচকুৱাত মৰিয়নি মণ্ডলে বিজয়নগৰত কলিয়াপানী মণ্ডলে বনাই পথলীয়া গাঁৱত যোৰহাট মণ্ডলে ৰৰয়াৰ পূব যোৰহাট মণ্ডলে ৰাজৈ দক্ষিণপাট গাঁৱত নগৰ মণ্ডলে হৰিজন কলনীত গাঁও সম্পৰ্ক অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে এই উপলক্ষে ৰংদৈ পহুচুৱা গাঁৱত মৰ্চা যোৰহাট জিলা সমিতিৰ সভাপতি অনন্ত দাসৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয় সভাত জিলা প্ৰাক্তন সভাপতি কামাখ্যা মোহন দাস মণ্ডল সভাপতি দীপক নাথ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পৰাণ শৰ্মা সমাজকৰ্মী জগন্নাথ অগ্নি বৰাই সংবিধান গৌৰৱ দিৱস আৰু ভাৰত ৰত্ন ডক্টৰ ভীমৰাও আম্বেদকাৰৰ জীৱনীৰ বিভিন্ন দিশৰ লগতে বৰ্তমান চৰকাৰৰ উন্নয়নমূলক কামৰ ওপৰত বক্তব্য প্ৰদান কৰে বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী সোণাৰাম দাসে সভাখন আঁত ধৰে মৰ্চা মণ্ডল সভাপতি হৰেণ দাসে সভাত মৰ্চাৰ জিলা সম্পাদিকা পুৰবী দাস সম্পাদক বিপিন দাস প্ৰাক্তন সদস্য বিজয়া দাস প্ৰাক্তন সভাপতি নৱজ্যোতি দাস সমাজকৰ্মী টেপুৰাম দাস যুৱ মৰ্চা মণ্ডল সভাপতি সহ শতাধিক ৰাইজ উপস্থিত থাকে ব্যুৰ ৰিপৰ্ট নিউজ নাও।